ময়ো নামি আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিচ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিচ ফৰ জুবিনতে আছোঁ ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিব লাগে আৰু ন্যায়ালয়েও সোনকালে জাজমেণ্ট দিব লাগে এইটোৱে কথা মামা চাৰ্জশ্বিট দিয়া হৈ গ'ল এতিয়া ন্যায়ৰ বাবে নামক আকৌ নামক মাথো এবাৰ চিঞৰক শ্যামকানু মহন্ত সিদ্ধাৰ্থক আৰু সেই খেচাৰীজনীক ফাঁচি দিব লাগে মাথো এবাৰ চিঞৰক আমি আপোনাৰ লগত আছোঁ মামা আপুনি আপোনাৰ লগত আছোঁ মাথো এবাৰ চিঞৰক এবাৰ কওক সিহঁতক ফাঁচি হ'ব লাগে শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ এজনী কি কয় এজনী নামেই নাথাকে মে কৰি থাকে যে এজনী নামেই মনত নাথাকে সেইজনী ভাগৰ ফাঁচি হ'ব লাগে বুলি আৰু এইটো শেখৰ জ্যোতি গৰুটো সেইটো ভাগৰ ফাঁচি হ'ব লাগে বুলি এবাৰ চিঞৰক আমি সকলো ৰাইজ আপোনাৰ লগত আছোঁ আপোনাৰ পিছে পিছে দৌৰিম আমি আৰু ফাঁচি লোৱা চাবলৈ কাৰণে আমি যাবলৈ একদম সাজু হৈ আছোঁ এবাৰ চিঞৰক মামা এবাৰ চিঞৰক জয় জুবিন দা জাষ্টিচ ফৰ জুবিন দা